ভাই অকাত আছে যদি তহঁতে কৰি চাবি তাৰপিছত কবি। চ' গাইছ মোৰ বেনাৰখন ভালকৈ দেখাই দিছোঁ আপোনালোকক। তো মানে প্ৰায়ভাগ মানে ৰাইডত যাবলৈ মানে অলপ হেল্প কৰিব মোক আইতায়ে। চ' ইফালে চাইকেল বনোৱাত আমি ৰেডি পুৰা। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল, মানে আপোনালোকৰ ইউটিউব চেনেল অলটেয়াৰ ব্লগছ। ব্লগ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' আজি মানে আমি আহিছোঁ ঢেকীয়াজুলি চাইকেল লৈ, চিৰাজুলিৰ পৰা ঢেকীয়াজুলিলৈকে চাইকেল লৈ আহিছোঁ। মানে ৰাইডটোৰ কাৰণে এইটো ট্ৰাই কৰিব আহিছোঁ। ইফালে উৎপল, তাৰপিছতে আৰু ইফালে আমাৰ চাইকেল, এইখন চাইকেল ভাল কৰিম মানে গিয়াৰৰ চাইকেলখন, আৰু সেই দুখন চাইকেল আমাৰ এই তাত পাৰ্কিং হৈ আছে। ফাইনেলি এইখন চাইকেল ভাল কৰি আছে, মানে গিয়াৰটো মাজে মাজে নধৰে, তাৰ মানে মেচিনটোৱে চেঞ্জ কৰি দিছে। আৰু এইটো আগৰ ফিবলটো চাওক আপোনালোকে, ইয়াত কেইটা গিয়াৰ থাকে, এটা, তাৰপিছত দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা, টোটেল 7টা গিয়াৰ থাকে ইয়াতে, মানে আগফালে পিছফালে মিলাই, আৰু আগফালৰ গিয়াৰ আৰু পিছফালৰ গিয়াৰ একেলগে মিলোৱা থাকে। ইফালে আছে ডিম্পল, ইফালে আছে উৎপল। আৰু গৰমত মানে আমি ইয়াতে ৰাজুদাৰ হোটেলতে সোমাই পেলাই মানে ষ্টিং একদম পুৰা পৰঠা চৰঠা খাই, আলু পৰঠা দিছে গেছ, তামাম পেট ভৰি যায়। তো ফাইনেলি গাইছ ঢেকীয়াজুলিৰ পৰা আমি বৰ্তমান ঘূৰি আহি আছোঁ, আৰু ইফালে চাইকেল এইটো মানে ফিবলটো লৈ আছেহি। একদম মোৰ চাইকেলখন বসন্তী একদম বহুত বেয়া হৈ আছে গাইছ, তামাম বেয়া হৈ আছে, বহুত বেয়া হৈ আছে। চ' বহুত বেছি ভাল কৰিব লাগিব, বহুত খৰচা আছে। ঘৰতে দোকান আছে, কৰি ল'ম মজাকে। ইফালে উৎপলখন আৰু মোৰ ঘৰতে কৰি দিম তাৰো বহুত বেয়া হৈ আছে চাইকেলখন, মানে চাব পাৰে। আৰু ইয়াৰখন ভাল হৈ গ'ল বাৰু, এই নতুন লগাই দিলে। চ' ভাই জছ কেনেকুৱা? হাই লেভেলৰ। তোমাৰ জছ কেনেকুৱা? বাকী মোৰ জছটো ক'বই নালাগে, মোৰ জছ আপোনালোকে জানে। এতিয়া আছোঁ ঢেকীয়াজুলি, এইখিনি কি জেগা হয় মানে শিঙৰি গেট পাৰ হৈ আহিছোঁ আৰু। তো এতিয়া গৈ আছোঁ ঘৰলৈকে, ঘামি অৱস্থা নাই, অলপ জিৰাইছোঁ মানে ৰাইড যোৱাৰ আগত এইটো আমাৰ ফাৰ্ষ্ট হেৰি ট্ৰাই আছে, এটা ট্ৰাইটো কৰোঁ আমি। বছৰে মানে ৰাইডত গ'লে আমি ট্ৰাই কৰোঁ বুলি আপোনালোকে জানেই। বেছি ট্ৰাই নকৰোঁ, ঢেকীয়াজুলিলৈকে চাইকেল মাৰোঁ আমি, সকলোৱে জানে। আজি সেইকাৰণে ঢেকীয়াজুলিলৈকে আহি গৈছিলোঁ। ইফালে আছে ডিম্পল, ইও যাব আমাৰ লগত। ইফালে আছে উৎপল, তালুকদাৰ, ইও যাব। চবৰে জছ বেলেগ বেলেগ হৈ আছে। এতিয়া বাৰু ভাগৰ লাগি আছে, কাৰণ বহুত বেছি ফালি আহিছোঁ আমি, মানে ট্ৰাইটো কৰিছোঁ। জামত যে টমটমৰ মাজে মাজে সোমাব লাগিব ন, আজিকালি বেটাৰী ৰিক্সা বহুত হৈ গৈছে, আপোনালোকে দেখিব পাৰে। তো মানে টমটমৰ মাজে একদম দুখন চাৰিখন টমটমৰ মাজে সোমাব লাগিব, তাৰ কাৰণে ট্ৰাই কৰি আহি আছিলোঁ। চব ভাগৰ লাগি গ'ল, সেইকাৰণে মানে ৰখিলোঁ। ইয়াৰ মোটা লাগিছিলে, মোটাটো কৰি ল'লেহি, তাতে মুতি ল'লে সেইটো ঘৰত। তো এতিয়া যাই আছোঁ এইটো ৰাস্তাদি আমাৰ চিৰাজুলি, আৰু ইয়াৰ মোবাইলটো ভাই মোবাইলটো চাওঁ, আৰু মোবাইলটো অলপ প্ৰব্লেম হৈ গ'ল, তাৰ দিন বেয়া চলি আছে। আৰু মোবাইলটো মানে চাৰ্জাৰ পিনটো অলপ বেয়া হৈছে। চ' মোবাইলটো এতিয়া চিৰাজুলিত যাই ঠিক কৰি মই দোকান ফোন কৰি ল'লোঁ। আমি যাই আছোঁ যে মোবাইলটো এনেকুৱা আহিছে, চব ভাল কৰিব লাগে। এতিয়া আহিছোঁ আৰু তোমাৰ কাৰণে চব কমত কৰি দিম বুলি ক'লে। ত' যাই আছোঁ এতিয়া চিৰাজুলিলৈকে। ইও বেয়া ফালিছে আজি, সিহঁতে বাৰু ফাৰ্ষ্ট টাইম ৰাইডত যাব, কাৰণ মইতো গম পায়ে, আগতে যাই আহিছোঁ। ত' এতিয়া গৈ আছোঁ বৰ্তমান চাইকেল মাৰি ঘৰলৈকে গৈ আছোঁ। বাট মই এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ, মানে আমি যেতিয়া চাইকেল ৰাইড কৰোঁ, কিছুমান হেটাৰছে কি কৰে, কমেণ্ট দিয়ে বা ডাইৰেক্ট মুখখণ্ডত ক'ব নোৱাৰে, কিন্তু বেলেগৰ আগত কৈ ফুৰে যে চাইকেল বোলে গাড়ীত উঠাই লৈ যাওঁ। আৰে ভাই অকাত আছে যদি তহঁতে কৰি চাবি তাৰপিছত কবি। ইমান গৰমত চাইকেল মাৰাটো ইমান সহজ কথা নহয়। আৰু গাইছ এটা কথা কৈ দিওঁ, আমি এনি টাইম চাইকেল মাৰি থাকিলে আপোনালোকক এনি টাইম ভিডিঅ' বনাই দেখাই থাকিব নোৱাৰোঁ আমি। চ' যিখিনি পাৰোঁ আমি সেইখিনি দেখাওঁ, বাট এনি টাইম আমি ভিডিঅ' বনাই থাকিলে দিনটোৰ ভিডিঅ' হ'ব, এইটো কমেও 12 ঘণ্টাৰ ব্লগ হৈ যাব। গতিকে সেনেকৈ দেখাব নোৱাৰাৰ বাবে কয় যে আমি বোলে চাইকেল গাড়ীত উঠাই লৈ যাওঁ। আৰে ভাই, এই গৰমত ইমান কষ্ট কৰি আছোঁ, তহঁতে দম আছে যদি তহঁতে কৰি চাবি তাৰপিছত কবি ভাই। চ' হেটাৰ্ছবিলাকক কৈছোঁ, যোনে যোনে কয়। চ' এতিয়া গৈ আছোঁ ঘৰলৈকে। ইফালে আছে উৎপল, এই উৎপল জছ কে নাই? বঢ়িয়া বোলে। ইফালে আছে ডিম্পল, জছ কে নাই? গৈ আছোঁ। চ' ফাইনেলি গাইছ ঢেকীয়াজুলিৰ পৰা চাইকেল মাৰি ফাৰ্ষ্ট ৰাইডত ট্ৰাইটো কৰি আহিলোঁ। আৰু এইখন চাব পাৰি, বেনাৰ আমি ওলাই দিলোঁ। এইখন কাৰ আছে? আৰু এইখন ডিম্পলৰ হয়, ডিম্পলছ ব্লগ। তাৰপিছতে এইখন আছে আপোনালোকৰ উৎপল ব্লগছ। তাৰপিছতে এইখন আছে মোৰ। তো চাব পাৰে, বেনাৰ উলিয়াই দিলোঁ। ৰাইডত যোৱা পূৰা পাক্কা ফিক্স। গতিকে নলবাৰী চাইডে কোনোবা, তামোলপুৰ চাইডে কোনোবা আছে যদি কমেণ্ট কৰি দিবা। সকলোকে লগ পাম বুলি আশা কৰিলোঁ। 10 তাৰিখে, অহা আগষ্ট মাহৰ 10 তাৰিখে আমি ৰাইড কমপ্লিট কৰি দিম, মানে ইয়াৰ পৰা ওলাই দিম। বাকী তাত গৈ আমি কি জেগা কভাৰ কৰোঁ দেখা পাম বাৰু, দেখা পাব আপোনালোকে। ভিডিঅ' দি থাকিম পূৰা। মোৰ চেনেলটো আপলোড হোৱা ভিডিঅ', আমাৰ ডিম্পলছৰ চেনেলটো আপলোড হোৱা ভিডিঅ', ডিম্পলৰ চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে গৈ পেলাই ছাবস্ক্ৰাইব কৰি দিব। ডিম্পল, চ' ডিম্পলৰ ইউটিউব চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। মজা ভ্লগাৰ হয়, চ' মোৰ নিচিনা একে ভ্লগাৰ হয়। চ' মানে আপোনালোকক ভিডিঅ'বিলাক পাই থাকিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ পেলাই ছাবস্ক্ৰাইব কৰি লওক। আৰু উৎপলৰ চেনেলৰ লিংকত ডেছক্ৰিপশ্যনত দিয়া আছে, যাই পেলাই ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিব,
মোক যেনেকৈ মৰম দিছে ডিম্পল উৎপলকো মৰম দিয়ক, কাৰণ মইতো বহুত পুৰণা মানুহ জানে, বাট ইহঁত ডিম্পল সৰু ল'ৰা হয়, গতিকে ইমান আশা মানে উৎসাহ কৰিছে, নিজৰ মনত মানে ভৰসা, নিজৰ ওপৰত বিশ্বাস ৰাখি যাব ওলাইছে, গতিকে প্লিজ ছাপোৰ্ট কৰক গাইছ। আৰু আহিয়ে বাহঁতৰ ভিডিঅ' বনোৱাৰ কাৰণ আছে, কাৰণ তাৰ পৰা আহি পালোঁ ঢেকীয়াজুলিৰ পৰা, মানে বহুত দিনৰ পৰা চাইকেল চলাইছোঁ, গম পাই গাড়ী লোৱাৰ পৰা মই চাইকেল চলোৱাৰ পৰা বাদেই দিছিলোঁ। তো মানে ঢেকীয়াজুলিৰ পৰা আহি চিধা বাহঁতত আহিছোঁ, বহুত বেয়া গৰম লাগিছে মানে, তো গৰমত মানে চিধা বাহঁতত আহি পেলাই ভিডিঅ' এটা আপোনালোকক বনাই দিছোঁ। গাইছ মোৰ বেনাৰখন ভালকৈ দেখাই দিছোঁ আপোনালোকক, সেইখন চাব পাৰে। লৱাৰ আছাম চাইকেল ৰাইড 2024 আৱাৰ এম go with bicycle to reduce carbon footprint ইউটিউবাৰ ৰাইডাৰ। চ' অলটোৱে ব্লগ, অলটোৱে ইউটিউব, অলটোৱে ব্লগ আছে জানে, আৰু ইনষ্টা যোনে মোক ইনষ্টাত ফ'ল' কৰে না ফ'ল' কৰি দিব, ফেচবুকতো যোনে মোক ফ'ল' কৰে না ফ'ল' কৰি দিব। YT নয়নমণি বুলি আছে, ডেছক্ৰিপশ্যন লিংক দিয়া থাকিব, গৈ পেলাই সকলোৱে ফ'ল' কৰি ল'ব। আৰু এইটো VIP দিয়া আছে, চ' VIP ফুল ফৰ্ম জানেই, ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন। চ' বাকী এইখনে লেমিনেশ্যন কৰা হৈ গ'ল, তো এতিয়া যাবলৈ ৰেডি আমি পূৰা প্ৰায় একদম মানে হিলাম আৰু লৱাৰ আছাম। আগতেও প্ৰায় লৱাৰ আছাম আমি গৈয়ে আহিছোঁ, বাট যিখিনি জেগা লৱাৰ আছামৰ আমি কভাৰ কৰা নাছিলোঁ, সেই জেগাখিনি কভাৰ কৰিব যাওঁ আমি। তো ডেষ্টিনেশ্যনবিলাক ডেছক্ৰিপশ্যন লিখা আছে, গৈ পেলাই চাব পাৰে আপোনালোকে কি কি জেগা আমি কভাৰ কৰিম। চ' এইখন বেনাৰখন আছিলে, চ' আমি এতিয়া যাবলৈ পূৰা ফুল ৰেডি, মানে ফুল এক্সাইটেড। মই বেছি এক্সাইটেড নহয়, কাৰণ মই পুৰণা মানুহ হয়, বাকী সকলো যিজন যাব পূৰা ফুল এক্সাইটেড হৈ আছে, মানে সিহঁতৰ জোচে বহুত বেলেগ হৈ আছে। আৰু এইখিনিতে এটা কথা মই আপোনালোক কৈ দিওঁ, মই ৰাইডত যোৱাৰ আগতে মানে অহা 9 আগষ্টত মানে মোক প্ৰেম যিখন মোৰ নিজৰ ওপৰত কাহিনী লিখিছিলোঁ, যিখন কাহিনী এটাও মিছা কথা লিখা হোৱা নাই, সকলো সঁচা শব্দৰে লিখা এটি কাহিনী, যাৰ নাম দিছোঁ মই প্ৰেম। তো সেইখন কাহিনী 9 তাৰিখে মই ৰিলিজ কৰি দিম, তো সকলোৱে চাওঁ বুলি আশা কৰিলোঁ। বাকী 10 তাৰিখৰ পৰা নতুন ৰাইডৰ ভিডিঅ' পাব, তাৰ পৰা ঘূৰি অহাৰ পিছত আকৌ নতুন গিফ্ট প্ৰজেক্ট এটা মই হাতত লৈছোঁ, 3 মাহ শ্বুটিং কৰিম, চ' সেইখনখিনি আপোনালোকে পাই যাব। দিছ ইজ এ ক্ৰিমিনেল। ইফালে আছে আমাৰ আইতা, আৰু মানে আইতাকটো দেখিয়ে পাইছে ফিল্মত, একদম মানে মজা, আজিকালি মজা এক্ট্ৰেছ হৈ গৈছে। চ' মানে প্ৰায়ভাগ মানে ৰাইডত যাবলৈ মানে অলপ হেল্প কৰিব মোক আইতায়ে, চ' হেল্প মানে অলপ মানে ঘৰৰ পৰা ফুল ছাপোৰ্ট কৰে, চ' আইতাই প্ৰায়ভাগ আইতাই হেল্প কৰে। চ' এতিয়া আইতাই মানে আইতাৰো জাষ্ট বেলেগ হৈ আছে, মই ৰাইডত যাম মানে, চ' আইতাই কিবা এটা কৈ দিব। মন আইতাটো ৰাইটত যাব, তাৰ কাৰণে আশীৰ্বাদ থাকিল, ভৱিষ্যতক লাগি ভাল হওক। চ' একদম মানে খাতৰা একদম ছাপোৰ্ট কৰিছে, চ' হেল্প কৰিব অলপ আইতাইও মোক, মানে মানিৰ ক্ষেত্ৰত হেল্প কৰিব। চ' এইবিলাক সকলো বুজি পাব লাহে লাহে, কাৰণ মই এতিয়া ইমান ডাঙৰ ইউটিউবাৰ হৈ যোৱা নাই, বা ইউটিউবৰ পৰা ইমান টকা মই ইনকাম নকৰোঁ। চ' ৰাইডত গ'লে কিমান টকা খৰচ হয় আপোনালোকে জানে, ইমান গৰম দিনত। চ' অলপ মানি হেল্প কৰিব, কিমান হেল্প কৰে সেইটোতো আমি ক'ব নোৱাৰোঁ। ত' কিমান টকা খৰচ হয় সেইটো আমি লাষ্টত ৰাইড কৰি আহি কৈ দিম বাৰু, ত' সকলো গম পাই যাব। ত' এতিয়া মানে আইতাৰ ভিডিঅ'বিলাক চাই কেনেকৈ লাগে আপোনালোকে মোক এটা কমেণ্ট কৰি দিব। চ' আজিৰ কাৰণে বাই বাই। চ' যদি এই ভিডিঅ' ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ নতুন কাম কৰি ভিডিঅ'বোৰ পাই থাকে।